हेलो एवरीवन आज सोमवार आज হৈছে 27 তাৰিখ 27 এপ্ৰিল আৰু কাইলে আমাৰ এটা বিশেষ দিন আছে গতিকে প্ৰথমতে ভগৱানৰ আশীষ লৈ ললো কাইলে গেছ আজি নকওঁ আপোনালোকে চাগে অকমান গেছ কৰিব পাৰিছে এয়া ভন্টি আহিছে পিছফালে আৰু আমি আহিলো বোলো কাইলে যেহেতু মানে ৰাতিপুৱাই দিছে ন সময় গতিকে হয়তো সময় নহব পাৰে সেয়েহে আজি আমি আহি গলো আজি তাতে সোমবাৰ हेलो एवरीवन की खबर सकलोरे आशा करूँ सकलो भाले आछे वेलकम बैक टू माई चैनल आज হৈছে 27 एप्रिल और आमार जीवनर एटा विशेष दिन हबले गई आछे काइलिर दिनটো अर्थात 28 एप्रिल 2026 और काइले হৈছে आमार कोर्ट मैरिज हेहे आजिए आमी महामृत्युंजय मन्दिरले आहिलो एबार बाबाक दर्शन करि ललो जेहेतु सकलो शुभ काমৰ আগতে ভগৱানৰ আশীষ নোহোৱাকে জানো পসিবল হয় গতিকে আজিয়ে আহি গলো আমি আৰু মোমেন্টস বিলাক আপোনালোকৰ লগতো শেয়াৰ কৰি ভাল লাগে লগতে মোৰো মেমৰি হিচাপে ইউটিউবত থাকি যাব আৰু আপোনালোকে আমাৰ ৰিলেশনশ্বিপটো যেহেতু মই 2023 ত ইউটিউব ষ্টাৰ্ট কৰিছিলো তেতিয়াৰ পৰা আমাৰ ৰিলেশনশ্বিপটো আপোনালোকে উইটনেছ কৰি আহিছে দেখি আহিছে গতিকে আপোনালোকে সদায় আশীৰ্বাদ কৰাৰ দৰে আজিৰ দিনটোতো আমাক আশীৰ্বাদ কৰিব বুলি আশা কৰিলো সো আজি হৈছে সেই বিগ ডেটো আমি এটা গৈ আছো তাতে অলপ সময় লাগিব চাগে আজি খুব ভিৰ বোলে মোৰ ফ্ৰেণ্ডজনে ক'লে সো হেয়া ৰেডি হৈ মিলি আৰু ৱেট কৰি আছো আজি মই এযোৰ নতুন চাদৰ মেখেলা পিন্ধিছো সিউইন ষ্টাইলৰে ৰেড কালাৰ সো হেয়া আৰু OTT আহি পাইছে আজি আমি কোইনসিডেন্টলি সব নিলা Hi everyone, so our court marriage done আৰু এতিয়া আমি গৈ আছো লাঞ্চ কৰিবলৈ আমি লাঞ্চ কৰিবলৈ যাওঁ মানে প্ৰায় 4টা মানে বাজিলে আৰু সবৰে ভুকতে অৱস্থা বেয়া হৈ গৈছিলে আচলতে কি বেলেগ পাৰ্টি নেকি ভুইটো নকইবা ভুইটো বেয়া হৈছে মই প্ৰ্যাকটিছ কৰি প্লিজ No, হৈছিলে আমি লৈ লৈছো দে নিজে নিজে এবাৰ খোৱাবনে না Vale, papor Hello everyone, good morning. মই 28 তাৰিখৰ পিছত আজি 1 তাৰিখ আজিহে আকৌ ব্লগটো কন্টিনিউ কৰিছো মাত্ৰ শুনি চাগে গম পাইছে মোৰ গা মানে একদম চৰ্দি আৰু বেলেগ একো নাই সো আজি এতিয়া মোৰ কাম হৈছে মই হিদিনা যোনবিলাক বুকেজ পাইছিলো এইখিনি মই ধুনীয়াকৈ পানীত এৰেঞ্জ কৰিব লাগিব মানে ৰিয়েল ফ্লাৱাৰ্স দিলে কি হয় ভাল লাগে দেখিবলৈ কিন্তু মানে পিছত যেতিয়া বেয়া হৈ যায় মনটো বৰ বেয়া লাগে সেইটো কাৰণে ভাবিছো এনেকৈ পটবিলাকত এৰেঞ্জ কৰোঁ বুলি এয়া দুগো এটা কৰিলে ৰেড ৰোজেছখিনি এনেকৈ সো আৰু এইটো এনেই মই DIY কৰিছিলোঁ
বাহিৰত আছিলে বাৰু বাৰান্দাত তাই ভিতৰলৈ লৈ আহিছে চ' সেইখিনি কৰোঁ চাহ একাপ প্ৰথমতে খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ আপোনালোকে ইমান ধুনীয়াকৈ আমাক উইচ কৰিছে সেয়া লাগিলে হোৱাটছআপত হওক ইনষ্টাগ্ৰামত হওক ফেচবুকত হওক সকলোকে বহুত 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 ধন্যবাদ আই এম গ্ৰেটফুল টু অল চ' এটা ষ্টেপকৈ একচুৱেলি আগবাঢ়ি গৈ আছোঁ দিছ ইজ লাইফ চ' সেয়াই আৰু বলক তেনেহ'লে ভিডিঅ'টো আকৌ কণ্টিনিউ কৰি যাওঁ মই সেইদিনাখন নেইলছ লগাইছিলোঁ মই এংগেজমেণ্টতো লগাইছিলোঁ একচুৱেলি মই এক্সটেনশ্যন কৰাটো কিবা ভয় লাগে চ' মই এনেকৈ ফেক নেইলছ লগাওঁ তো এইখিনি মোৰ মানে নিজৰ হয় অৰিজিনেল হয় চ' ইয়াত মানে কিবা এটা লেয়াৰ এটা বহি যায় মানে গ্ল'খিনি একচুৱেলি চ' সেইটো মানে অশান্তি লাগি থাকে একদম চ' সেইকেইদিন মই চামুচ দিয়ে ভাত খাই আছোঁ যেতিয়ালৈকে এইখিনি গুচি নাযায়গৈ আৰু এইবিলাক ঢেৰ মানে কিবাকিবি মানে মই এনেই বাওঁ হাতত ৰাখোঁ আগতে মোৰ ৰাইট হেণ্ডতো পূৰা নখ আছিলে কিন্তু এতিয়া মই ৰাখিব নোৱাৰা হ'লোঁ চ' মানে মেইনটেইন কৰি ৰাখিব নোৱাৰোঁ চ' সোঁ হাতত মোৰ নাথাকে বাওঁ হাতত ৰাখোঁ কিন্তু মানে সেইদিনাখন এটা স্পেচিয়েল ডে ন আৰু মানে পষ্ট ফিলিংছখিনি ভাল লাগে সেইটো ছোৱালীবিলাকে ৰিলেট কৰিব পাৰিব মানে আফটাৰ ইয়ৰ এংগেজমেণ্ট বা আফটাৰ ইয়ৰ ৱেডিং মানে তেনেকুৱা যি আৰু মানে ধৰক সেই দিনটো যোৱাৰ পিছত মানে যেতিয়া আপুনি অৰ্ডিনেৰী লাইফটোত একদম ছুইচটো দিওঁতে বা আপুনি লেপটপ চলাওঁতে ফোনটো স্ক্ৰল কৰোঁতে মানে কিবা এটা ভাল লাগি থাকে আৰু হাতকেইখন চ' সেইটো কাৰণে মই অকণমান স্পেচিয়েল ফিল কৰিবৰ কাৰণে মানে লগাইছিলোঁ আৰু লগৰবিলাকে বোলে কি আৰু লাইফত এবাৰেই হ'ব চ' সেই তেনেকুৱা আৰু অলপ চখ ফূৰ্তি কৰিবও লাগে চ' সেয়া নেইলছ লগালোঁ তাৰ যে সেই চব বস্তুৰে এডভান্টেজ ডিছএডভান্টেজ দুইটা থাকে চ' ইয়াত নখৰ গতি এতিয়া এনেকুৱা হৈ গৈছে এইটোতো ভাগিয়ে থাকিলে ইটো নেইলছ এৰাওঁতে গতিকে এইবিলাক মানে এনেকুৱা খৰলা হৈ আছে আৰু উপায় নাই মই অনলাইন চাইছিলোঁ এটা ড্ৰপ পাই সেইটো আনিব লাগিব নেক্সট টাইমৰ কাৰণে এবাৰটোতো এনেকেই হৈ গ'ল আৰু চ' সেয়া এতিয়া তেনেহ'লে মই চাহকাপ খাই লওঁ মোৰ ব্লগ চববিলাকে জানে মই 11টা বজাত একাপ চাহ লাগেই মোক তাৰপিছতে এইখিনি কৰোঁ আৰু বহুত বেয়া লাগিছে ভাই এনেকৈ চাওক না দেখি ইমান ভাল লাগে বাট বেয়া হৈ যায় লাহে লাহে এইখিনি মৰহিবলৈ ষ্টাৰ্ট কৰিছেই স্পেচিয়েলি এই ৰ'জেছবিলাক বেছি জল্দি বেয়া হৈ যায় গতিকে এইখিনি বাৰু ঠিকে আছে মই নামবিলাক নাজানো দেই কি বুলি কয় আৰু আজিকালি নতুনকৈ একদম পুৰা ট্ৰেণ্ডত আছে লিলিজবোৰ ন ইমান ভাল লাগে দেখিবলৈ চ' আই এম গনা কাট দিছ বেয়া লাগিছে আৰু মোতকেও বেছি এক্সাইটেড ডুবু মানে এইবিলাক কামৰ কাৰণে হেল্ল' মেম হেল্ল' গুড মৰ্ণিং মৰ্ণিং কি কৰিছে টিচাৰ কৰিছে ডিউটি কৰিছে নেকি আচ্ছা আজিতো হলিডে হয় নেই এয়া কি টিউশ্যনৰ কাম নেকি টিউশ্যনৰ কাম নহয় টিচাৰ আচ্ছা মানে মই টেষ্ট লৈছিলোঁ ক্লাছ টেষ্ট হাতটো ধুনীয়া লাগিছে দেই ৱাটচটো কাৰ হয় মানে মোৰ নিজৰে হয় আচ্ছা নিজৰে হয় ন হাই গাইজ আজি মই মোৰ বিয়াৰ পাৰ্টি দিব আহিছোঁ ঐ ক পাৰ্টি খাব আহিছ পাৰি আমাক ড্ৰাইভ কৰি আনিছে মানিছে মানসৰ ব্ৰেণ্ড নিউ কাৰত মানস চাই দিয়া হৈ আছে আমি বহিবলৈ জেগাই নাই গাইজ নাই জেগা নাই এতিয়া আমি লাবিবক ড্ৰপ কৰিব গৈ আছো আমাৰ মেম এতিয়া নামিব ক্লাছ আছে 12:30 পৰা এতিয়া কেইটা হৈছে 5 মিনিট গ'ল এয়া মানে মেম অকণ ফাংফুঙীয়া মেমে পাৰ্টি খাই আছিলে মানসে এটা জেগাত চবকে ড্ৰপ কৰি আছে ন মানস গুড বয় আমাৰ লাইভ তোমাৰ ইপিনে আছে ৰখাই দিও এইপিনে কোনখিনি তই এইটো এখন